ধৰক এখন চৰকাৰৰ পুঁজি কিমান কৰিব পাৰি এই গোটেইখিনি নিৰ্ভৰ কৰি আঁচনি হৈ থাকে। গতিকে আজি বটদ্ৰৱা থানৰ ভিতৰতো আমি কেইবা কোটি টকাৰ কাম কৰিছোঁ। আবিৰ্ভাৱ ক্ষেত্ৰখনত 200 কোটিতকৈ বেছি খৰচ হৈছে। লাহে লাহে আমি কৰি গৈ থাকিম। ইমান ডাঙৰ আবিৰ্ভাৱ ক্ষেত্ৰত আৰু গৌৰৱ গগৈৰ চিন্তা কৰিব পাৰি নেকি? হয় নহয়? ইয়াত আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ এইবিলাক চিন্তা আহে। ইয়াত আৰু ক'ত গৌৰৱ গগৈৰ চিন্তা আহে? আৰু কওক কিবা আছেনে? ইয়াত আনিব পৰা নাযায়, কাৰণ সেইখন টেম্পাৰেচাৰত ওলাবই নোৱাৰি। সেইটো তাৰ এটা বিৰাট ডাঙৰ টেকনিকেল স্পেচিফিকেশ্যন থাকিব। বিশেষ বিমানেৰে আহিব, বিশেষ বাহনেৰে সি মিউজিয়ামলৈকে আহিব, আৰু মিউজিয়ামটো বিশেষভাৱে সুসজ্জিত হ'ব লাগিব। তাৰমানে বস্ত্ৰখনে সূৰ্যৰ লগত সম্পৰ্ক হ'বই নোৱাৰিব, কাৰণ এইখন বস্ত্ৰ সাধাৰণ বস্ত্ৰ নহয়, 600 বছৰ পুৰণি বস্ত্ৰ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 11 বজাৰ আশে-পাশে, গুৱাহাটীত অলপ কুঁৱলী আছে, মই ভাবোঁ যে 11টা, 11:30 আগত লেণ্ড কৰিব নোৱাৰিব। তেখেত ইয়ালৈ আহিব। প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত আবিৰ্ভাৱ ক্ষেত্ৰৰ তেওঁ শুভ উদ্বোধন কৰিব। গুৰু আসনৰ ওপৰলৈকে গৈ, গুৰু আসন যিটো একদম হায়েষ্ট ইয়াৰ উচ্চতালৈ গৈ তেখেতে আবিৰ্ভাৱ ক্ষেত্ৰখন চাৰিওফালৰ পৰা চাব। তাৰপিছত তেখেতে নাটঘৰলৈ যাব, য'ত নেকি আমাৰ আইসকলে দিহানাম প্ৰদৰ্শন কৰি গৃহমন্ত্ৰী ডাঙৰীয়াক দেখুৱাব। গোটেই ৰাস্তাটো শংকৰী কলা-কৃষ্টি আৰু গায়ন বায়নেৰে এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব। প্ৰকল্পটো কালি উদ্বোধন হ'ব, কিন্তু জনতাৰ বাবে খুলি দিবৰ কাৰণে আমি কিছু আৰু সময় ল'ম, প্ৰায় এমাহ সময় ল'ম। আমি টাৰ্গেট কৰিছোঁ যে আমি 1 ফেব্ৰুৱাৰীৰ ভিতৰত আমি জনতাই আহিব পৰাকৈ খুলি দিম। শেষ মুহূৰ্তৰ কিছুমান কাম থাকিব, আৰু কালি যিহেতু ইমান মানুহ সোমাব, অলপ চলপ গছ-গছনিৰ ক্ষতিও হ'ব। এই গোটেইখিনি ঠিক ঠাক কৰি আমি 30 দিনৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰিম। আৰু এই আবিৰ্ভাৱ ক্ষেত্ৰখন শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব। আমি পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।